কবিতাটিৰ শিৰোনাম বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি। কবি ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি, তুমি হাৰে আছা, হাৰে আছো আমি, আৰু হাৰে আছে প্ৰীতি। বিহুৰ তলিত চিফুং বাঁহীৰ কৰুণ সুৰ, বড়ো গাভৰুৰ নাচোনৰ তাল ভাগে, জনতা চকুৰ পানীৰে পোৰ। মাছ নিশা কোণে ৰাজ চালিয়ে দি আক্ষেপ কৰি যায়, বিষ্ণু ৰাভা নাই। নিজান চেৰত তুমি হাৰে আছা, হাৰে আছে কুঁৱৰী দেৱাল, বন্দী তোমাৰ কণ্ঠসুৰ নাচোনৰ লয়লা। তুমি হাৰে আছা, হাৰে আছে আৰু জাগ্ৰত জনতা, নিদ্ৰাবিহীন ৰাতি। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি, বিহুৰ পথাৰত ৰৈ আছো আমি, ৰৈ আছে এয়া মনোৰমা সখী। ৰাজপথ জুৰি নৱ উন্মেষ ধ্বনি, হেজাৰজনৰ অবিৰাম কুৰুলি। সকলোৰে মুখ প্ৰশ্নমুখৰ, আজি ই বিহুৰ ৰাতি। কাৰাগাৰৰ দ্বাৰ কেতিয়া মুকলি হ'ব, বন্দী সৃষ্টিয়ে কেতিয়ানো প্ৰাণ পাব। প্ৰাণহীন আজি গীত মাত সুৰ, প্ৰাণহীন বিহুতলী। বন্দীৰ শিল্পী বেদনাত জাগে, ৰঙা জীৱনৰ উন্মাদনা, সঁচা আৱেগৰ ৰোল। মাছ নিশা কোণে মৰিশালী জুৰি চিঞৰি উঠে, কল্লোল বন্ধু জীৱনৰ কল্লোল। দাস কেপিটেল 11 পৃষ্ঠা বাকী। মাছ নিশা কোণ ত্ৰিনয়নে পঢ়ে, পোহৰ পোহৰ উদয় আচলত ৰবি। নৱ জীৱনৰ প্ৰৱেশদ্বাৰত ইতিহাস ৰ'ল সাক্ষী। বিষ্ণু ৰাভা আকৌ তুলিকা লোৱা, ইটাৰ দেৱালত আঁকি যোৱা সেই ছবি, যি ছবিত ফুটি উঠে হেজা শিল্পীৰ উত্থান, অখ্যাতজনৰ আশা আৱেগৰ ৰোল। ইটাৰ দেৱালত জিলিকি উঠিছে দাস কেপিটেলৰ সপোন। শেষ নিশা কোণে ৰাজপথেদি ৰিঙিয়াই কৈ যায়, অখ্যাতজনৰ বোল লাগি হ'ল হেঙুল হাইতাল ৰঙা। তুমি হাৰে আছা আৰু হাৰে আছে, তোমাৰ তুলিকা জীৱনৰ চিৰসখী। তুমি য'ত আছা সৰু কাৰাগাৰ, থিয় একেখনি ইটাৰ দেৱাল। আমি য'ত আছো বৰ পোতাশাল, শতনাক পাশে বন্ধা। তোমাৰে আমাৰে বিহুৰ সন্মিলন হ'বলৈ বেছি বেলি নাই। হিয়া হালধিৰে দেহ মন ধুই আমি গোট খাম নৱ জীৱনৰ পুৱা। বিষ্ণু ৰাভা সৌৱা ঘূৰণীয়া বেলি, ৰঙা মুখ ফুটে সঁচা আৱেগত মুক্তিৰ কঁপনি। শেষ নিশা সেয়া অখ্যাতজনৰ সমদল সমাগত, সমস্বৰে ফুটে পোহৰ পোহৰ জীৱনৰ জয়ধ্বনি। ধন্যবাদ।